নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনাগাঁৱৰ সমূহ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ নিয়ম অনুসৰি ৰাজহুৱা হোমযজ্ঞ পাতি হোমৰ সাক্ষী কৰি মুছলিম যুৱতী সুফিয়া খাতুনে উক্তগৰ যুৱক বিশ্বজিত বৈশ্যৰ লগত বিবাহপাশত আবদ্ধ হৈ মৌচুমী বৈশ্য নাম লৈ হিন্দু ধৰ্ম গ্ৰহণ কৰে। এই বিবাহৰ শুভ মুহূৰ্তৰ সময়ত পশ্চিম মহিনাগাঁৱৰ সভাপতি বিজয় বৈশ্য সম্পাদক সুৰেণ বৈশ্য প্ৰমুখ্য কৰি গাঁৱৰ শতাধিক পুৰুষ মহিলা উপস্থিত থকাৰ লগতে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত অনুষ্ঠিত হোৱা বিবাহখনত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ সভাপতি মানস পাটগিৰি, সহ সম্পাদক বিজু দত্ত, বজৰং দলৰ জিলা সংযোজক নয়ন তালুকদাৰ, সহ সংযোজক নয়ন বৈশ্য, মুকালমুৱা খণ্ডৰ সম্পাদক অজিত তালুকদাৰ, সংযোজক প্ৰাঞ্জল ডেকা, ধমধমা খণ্ডৰ সভাপতি মহেন্দ্ৰ বৈশ্য, সম্পাদক মৃণাল তালুকদাৰ, সহ সম্পাদক অমূল্য নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধমধমা খণ্ডৰ সেৱা প্ৰমুখ্য বিশ্বজিত কলিতাৰ লগতে কেইবাজনো বিষয়ববীয়াসকল উপস্থিত থাকি দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰে। মোৰ নাম চাকিয়া খাতুন। আজি মই প্ৰেমৰ সম্পৰ্কত আছোঁ। মই বিয়া হ'লোঁ, হিন্দু ধৰ্ম পালন কৰি মোৰ নিজৰ ইচ্ছাতে বিয়া হৈছোঁ। মোৰ আজিৰ পৰা নতুন নাম ৰখা হৈছে মৌচুমী বৈশ্য। মোৰ নিজৰ ইচ্ছা মতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নাম বিশ্বজিত বৈশ্য। মই আজি মুছলমান সম্প্ৰদায়ৰ মানুহৰ ছোৱালীৰ লগত মোৰ সম্পৰ্ক আছিলে 7 বছৰ। তাৰ লগত আজি বিবাহপাশত আবদ্ধ হ'লোঁ আৰু লগতে এইখিনিৰ কাৰণে সহায় কৰিছে হিন্দু বিশ্ব পৰিষদৰ বজৰং দলৰ যিসকল কৰ্মকৰ্তাসকল সেইসকলক বহুত সহায়ৰ কাৰণে আজি এইখিনি সম্ভৱ। নলবাৰীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।